হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন নামৰ পয়েমটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন, যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। অলৰেডি এইটোৰ ফাৰ্ষ্ট পাৰ্ট চেনেলত আপলোড কৰাই আছে, আজি ছেকেণ্ড পাৰ্টটো। তাত 15টামান কুৱেশ্যন দিয়া হৈছে, তো আজি আৰু 14টামান কুৱেশ্যন দিয়া হ'ব। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। Number 16 actually, sorry. What sound was heard by all of them? কোনটো সাউণ্ড মানে তেওঁলোক সকলোৰে দ্বাৰা শুনিছিল? বেলিন্দা আৰু তাইৰ মানে পেটছে শুনিছিল, মানে পোহনীয়া জন্তুৱে শুনিছিল। তো আনসাৰ কি হ'ব? অল অফ দেম হাৰ্ড এ নেষ্টি সাউণ্ড। এটা নেষ্টি সাউণ্ড, নেষ্টি মানে বেয়া বাবে বা ডাঙৰ, মানে কোনো এটা মানে ভাল নহয় তেনেকুৱা এটা সাউণ্ড শুনিবলৈ পাইছিল। অ'কে, অল অফ দেম সকলোৱে শুনিবলৈ পাইছিল, ঠিক আছে। তো নেক্সট কুৱেশ্যন, হাউ ডিড ইংক ৰিয়াক্ট হোৱেন ইট হাৰ্ড এ নেষ্টি চাউণ্ড? যেতিয়া এই নেষ্টি চাউণ্ডটো শুনিছিল, তো ইংকে কেনেকৈ মানে ৰিয়েক্ট কৰিছিল, কেনেকৈ? তো আনচাৰ কি হ'ব? ইংক ক্ৰাইড মেউজ হোৱেন ইট হাৰ্ড এ নেষ্টি চাউণ্ড। ইংকে কি কৰিছিল? মেও বুলি কান্দিছিল। অ'কে, যেতিয়া এই চাউণ্ডটো শুনিছিল। নেক্সট, হু এণ্টাৰ্ড ইনটু বেলিন্দাছ লিটিল হাউচ? বেলিন্দাৰ মানে সৰু ঘৰটোত কোনে এণ্টাৰ কৰিছিল, কোনে প্ৰৱেশ কৰিছিল? তো আনচাৰ কি হ'ব? এ পাইৰেট এণ্টাৰ্ড বেলিন্দাছ হাউচ। অ'কে, এটা এজন পাইৰেট মানে জলদস্যু, মানে ডকাইত, মানে যিয়ে ইয়ত থাকে, কি সাগৰত থাকে, তেনেকুৱা মানে ডকাইত বেলিন্দাৰ ঘৰত কি সোমাইছিল। নেক্সট, হোৱাট ডিড দ্য পাইৰেট কেৰি ইন বোথ হিজ হেণ্ডছ? মানে পাইৰেটে তেওঁৰ মানে দুটা হাততে কি লৈ আহিছিল? তো আনচাৰ কি হ'ব? দ্য পাইৰেট কেৰিড পিষ্টলছ ইন বোথ হিজ হেণ্ডছ। পাইৰেটে কি কৰিছিল? দুটা হাততে পিষ্টল লৈ আহিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন, হাউ ডিড কাষ্টাৰ্ড লুক লাইক হোৱেন হি ক্লাছড উইথ পাইৰেট? পাইৰেটে যেতিয়া মানে কাষ্টাৰ্ড দ্য ড্ৰাগনৰ লগত মানে ক্লাছ কৰিছিল, তেতিয়া কি কৰিছিল? কাষ্টাৰ্ডে কি কৰিছিল? তো আনচাৰ কি হ'ব? কাষ্টাৰ্ড লুক লাইক এ ৰবিন। কাষ্টাৰ্ডে দেখাত যেন ৰবিন এটা একচুৱেলি চৰাই হয়, যিটো ৰবিন এট অৰ্ণ। ৰবিনে যেনেকৈ মানে এটা পৰুৱা ধৰাৰ সময়ত যেনেকুৱা মানে ৰিয়েক্ট কৰে, তেনেকুৱা ৰিয়েক্ট কৰিছিল কোনে? কাষ্টাৰ্ডে, মানে পূৰা আৰু লাগি পৰিছিল। ৰবিন কি হয়? চৰাই এটা। তো চৰাই এটা মানে চিকাৰ বিচাৰিবলৈ কেনেকুৱা কৰে, ঠিক তেনেকুৱা কৰিছিল কাষ্টাৰ্ডে হোৱেন হি ক্লাছড উইথ দ্য পাইৰেটৰ লগত যেতিয়া তেওঁ যুদ্ধ কৰিছিল বা ক্লাছ কৰিছিল। তো আনচাৰ কি হ'ব? নেক্সট কুৱেশ্যন, আনচাৰ এইটোৱে হ'ব। নেক্সট কুৱেশ্যন, হাউ মেনি বুলেটছ ডিড দ্য পাইৰেট ফায়াৰ? পাইৰেট মানে এই জলদস্যুটোৱে কেইটা মানে বুলেট ফায়াৰ কৰিছিল? তো আনচাৰ কি হ'ব? দ্য পাইৰেট ফায়াৰ 2 বুলেটছ। কেইটা? 2টা। নেক্সট কুৱেশ্যন, হু এট দ্য পাইৰেট? পাইৰেটক মানে কোনে খাইছিল? তো আনচাৰ কি হ'ব? কাষ্টাৰ্ড দ্য ড্ৰাগন এট দ্য পাইৰেট। কাষ্টাৰ্ড দ্য ড্ৰাগনে খাইছিল পাইৰেটক। অ'কে, নেক্সট, হু এমংষ্ট দ্য পেটছ ৱাজ জাষ্ট এজ ব্ৰেভ? কাক মানে ব্ৰেভ বুলি, সাহসী বুলি মানে জাজ কৰা হৈছিল? তো আনচাৰ কি হ'ব? এমংষ্ট দ্য পেটছ কাষ্টাৰ্ড ৱাজ জাষ্ট এজ ব্ৰেভ। কাষ্টাৰ্ডক মানে বহুত সাহসী বুলি জাজ কৰা হৈছিল, কাৰণ তেওঁ কি পাইৰেটৰ লগত যুদ্ধ কৰিছিল, কিন্তু বাকীবোৰে কি কৰিছিল? বাকীবোৰে ঘৰটো এৰি গুচি গৈছিল, ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰাইম স্কিম অফ দ্য পয়েম? এই পয়েমটোৰ মানে ৰাইম স্কিম কি হয়? তো আনচাৰ কি হ'ব? দ্য ৰাইম স্কিম অফ দ্য পয়েম ইজ এ বি। অ'কে, নেক্সট কুৱেশ্যন, হোৱাই ইজ দ্য পয়েম দ্য টেল অফ দ্য কাষ্টাৰ্ড দ্য ড্ৰাগন কল্ড এ বেলেট? এইটোক মানে কিয় বেলেট বুলি কোৱা হয়? তো এইটোৰ আগতে আমি নেক্সট কুৱেশ্যনটো পঢ়ি লওঁ যে হোৱাট ইজ বেলেট? বেলেট কি হয়? তো বেলেট কি হয়? বেলেট ইজ এ ছং নেৰেটিং এ ষ্টৰি ইন শ্বৰ্ট ষ্টাঞ্জাছ। মানে কবিতাৰ নিচিনা ষ্টাঞ্জা, মানে পংক্তিকৈ 4 শাৰী বা 5 শাৰীকৈ কি কৰা হয়? এটা ষ্টৰি বৰ্ণনা কৰা হয় পয়েমত, ঠিক আছে। বেলেটছ আৰ পাৰ্ট অফ ফক কালচাৰ অৰ পপুলাৰ কালচাৰ আৰ পাছড অন অৰালি ফ্ৰম ওৱান জেনেৰেশ্যন টু নেক্সট জেনেৰেশ্যন। আৰু এইটো কি হয়? মুখেৰে কৈ এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ পাছ কৰা হয়, এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ গৈ থাকে, ঠিক আছে। এইটো কি বুলি কোৱা হয়? বেলেট হয়। বেলেট কি হয়? পয়েমে হয়, কিন্তু ষ্টৰি হয়, কিন্তু পয়েম আকাৰত কোৱা হয়,
ঠিক আছে আৰু এইটো অৰালি পাছ কৰা হয় তো এই টেল অফ দ্য কাষ্টাৰ্ড দ্য ড্ৰাগনক কিয় মানে বেলেড বুলি কোৱা হয় 25 নম্বৰৰ আনসাৰটো হ'ব দ্য পয়েম দ্য টেল অফ দ্য কাষ্টাৰ্ড দ্য ড্ৰাগন ইজ কল্ড এ বেলেড বিকজ ইট নেৰেটছ দ্য টেল অফ দ্য হিৰোইজম অফ দ্য কাৱাৰ্ডলি ড্ৰাগন এইটো কি কৰে কাৱাৰ্ডলি ড্ৰাগনৰ এটা মানে হিৰোইজম তেওঁ যে হিৰো হৈছে এইটোৰ মানে ষ্টৰিটো বৰ্ণনা কৰে ঠিক আছে নেক্সট কোৱেশ্চন why did Belinda and her pets teach coward মানে বেলিন্দা আৰু তাইৰ মানে পেটছ মানে এই ঘৰৰ পোহনীয়া জন্তুবোৰে কিয় মানে তেওঁ কি কৰিছিল বিৰক্তি কৰিছিল তো আনসাৰ কি হ'ব বেলিন্দা এণ্ড হাৰ পেটছ টিচড কাষ্টাৰ্ড বিকজ হি ক্ৰাইড ফৰ এ নাইচ চেফ কেছ এণ্ড হি ৱাজ এ কাৱাৰ্ডলি ড্ৰাগন তো বেলিন্দা আৰু তাইৰ মানে পোহনীয়া জীৱ জন্তুবোৰে বিৰক্তি কৰিছিল কাষ্টাৰ্ডক কাৰণ তেওঁ কি বিচাৰিছিল এটা চেফ কেছ বিচাৰিছিল এণ্ড হি ৱাজ এ কাৱাৰ্ডলি ড্ৰাগন আৰু তেওঁ বহুত ভয়াতৰ ড্ৰাগন আছিল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ গ্ৰাক গ্ৰাক কি হয় গ্ৰাক ইজ এ কাইণ্ড অফ ড্ৰিংক এইটো মানে এক ধৰণৰ কি হয় পিকোৱা ড্ৰিংক মানে মদ চদ এনেকুৱা হয় টিপিকেলি ড্ৰাংক বাই চেলাৰ আৰু যিয়ক খোৱা হৈছিল কিহৰ দ্বাৰা খোৱা হৈছিল মানে নাবিকসকলৰ দ্বাৰা মানে এইটো পি খোৱা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন ডিড কাষ্টাৰ্ডছ এটিটিউড চেঞ্জ আফটাৰ কিলিং দ্য পাইৰেট কাষ্টাৰ্ডৰ মানে এটিটিউড চেঞ্জ হৈছিল নেকি এই পাইৰেটক মাৰাৰ পিছত চেঞ্জ হৈছিল নেকি তো আনসাৰ কি হ'ব কাষ্টাৰ্ড এটিটিউড ডিড নট চেঞ্জ আফটাৰ কিলিং দ্য পাইৰেট নহয় কাষ্টাৰ্ডৰ যিটো এটিটিউড আছিল এইটো চেঞ্জ হোৱা নাছিল কাৰণ তেওঁ এই ইমান সাহস দেখুৱাই এই পাইৰেটক মাৰাৰ পিছতো তেওঁ মানে নাইচ চেফ কেছৰ বাবে কান্দিয়ে আছিল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই